কলগাছিয়াত বেকিনৈ কালৰূপ খাৰবাল্লি গাঁৱত বেকিনৈ বিধ্বংসী গৰাখহনীয়া এটা সপ্তাহতে জাহ গ'ল 15টাকৈ পৰিয়ালৰ ঘৰ বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত আমগুৰি গাঁৱত বেকি নদীয়ে আৰম্ভ কৰিছে তীব্ৰ গৰাখহনীয়া চৰকাৰ তথা প্ৰশাসনে কোনো গুৰুত্ব নিদিয়াৰ ফলতেই বেকিনৈ খহনীয়াই কাল ৰূপ ধাৰণ কৰি বিগত এটা সপ্তাহৰ ভিতৰত 15টাকৈ পৰিয়ালৰ ঘৰ ভেটি উচন কৰাৰ লগতে আন কেইবাটাও পৰিয়াললৈ সৃষ্টি কৰিছে তীব্ৰ ভাবুকি বেকি নদীয়ে আপোন ভেটিটো খহাই নিয়াত ঘৰ দুৱাৰ ভাঙি লৈ নিৰাপদ স্থানলৈ যোৱাৰ বাবে শেষ যুদ্ধত অৱতীৰ্ণ হৈছে খাৰবাল্লি গাঁৱৰ খহনীয়াগ্ৰস্ত ৰাইজে ইতিমধ্যে কেইবাবাৰো খহনীয়াৰ কবলত পৰা এইসকল লোকে শেষ আশ্ৰয়স্থল নিজৰ মাটিডৰা হেৰুৱাই পথৰ ভিক্ষাৰীত পৰিণত হোৱাৰ লগতে অঘৰী জীৱন কটাবলগীয়া হোৱাটো নিশ্চিত হৈ পৰিছে ৱৰ্ল্ড বেংকৰ দ্বাৰা আবণ্টিত ধনেৰে বেকিনৈ গৰাখহনীয়াৰ প্ৰতিৰোধৰ কাম সঠিকভাৱে নকৰাৰ বাবে জিও বেগসহ কৃষিভূমিৰ লগতে সাধাৰণ লোকৰ ঘৰ দুৱাৰ বেকিনৈ বুকুত জাহ যোৱাৰ অভিযোগ একাংশৰ সেয়েহে ভুক্তভোগী ৰাইজে জনিয়াৰ তিনিবাৰ বিধায়ক ডক্টৰ হাফিজ ৰফিকুল ইছলাম আৰু সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰিছে শীঘ্ৰে গৰাখহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা নকৰিলে খাৰবাল্লি আমগুৰি সৌপুৰ সুতিৰ পাথাৰ কলগাছিয়াকে ধৰি বৃহত্তৰ অঞ্চল গৰাখহনীয়াৰ কবলত পৰাৰ আশংকা কৰি চিন্তিত হৈ পৰিছে স্থানীয় ৰাইজ উল্লেখযোগ্য যে চলিত বৰ্ষৰ বানপানীৰ সময়ত বিধ্বংসী গৰাখহনীয়াৰ ফলত খাৰবাল্লি আমগুৰি সৌপুৰ সুতিৰ পাথাৰ কলগাছিয়াকে ধৰি বৃহত্তৰ অঞ্চল গৰাখহনীয়াৰ বেকিনৈ কবলত পৰিছে ফলত শীঘ্ৰে খহনীয়া প্ৰতিৰোধ কৰাৰ লগতে খহনীয়াগ্ৰস্ত লোকক ক্ষতিপূৰণ দিয়াৰ বাবে চৰকাৰ বৰপেটা জিলা প্ৰশাসন আৰু জনপ্ৰতিনিধিক দাবী জনাইছে ভুক্তভোগী ৰাইজে 4 বছৰ ধৰি বহুত ক্ষতি কৰি আছে নদীয়ে এতিয়া অলপ দিন আগতে 15টা ঘৰ ভাঙিলে নদীয়ে ইয়াতে কোনো অহা নাই এমএলএ অহা নাই এমপিও অহা নাই এমপি তো ভোট লৈ গৈছে আৰু আহাই নাই ইয়াতে চৰকাৰক এটাই আহ্বান জনাও যে মোৰ ইয়াতে পৰিয়াল খানিৰ কিবা ব্যৱস্থা কৰি দিয়ক আৰু নদী খানি যি অৱস্থাৰ কাম সোনকালে কৰিব লাগে ইয়াতে এই মানুহখিনি ক'ত আছে এতিয়া মানুহখিনি আপোনাৰ সৰগৰু ৰাস্তায় আছে আৰু বেলেগৰ জায়গায় ঠাই লৈছে আৰু মুখ্যমন্ত্ৰীক এটাই আহ্বান জনাও যে হিমন্ত ছাৰে যাতে যেন আমাৰ এই নদী ভাঙাটো চাই অলপ সহায় কৰে অতি সোনকালে ক্ষতি মানে প্রচুর ক্ষতি হয়েছে ক্ষতি সীমার বাহিরে কিমানটা ঘৰ নদীত লৈ গৈছে আৰু কিমান বিঘা মাটি লৈ গৈছে কমসে কম 100 বিঘা মাটি ইয়াতেই 100 বিঘা গৈছে আৰু ঘৰ বাৰী 40টা 50টা ঘৰ বাৰী গ'ল এতিয়াই নদীত লৈ গ'ল কোনো মন্ত্ৰী এমএলএ সহায় কৰিছে নে নাই কোনো সহায় কৰা নাই এমএলএ আহিছিল নেকি নাই এমএলএ অহা নাই এমপিও অহা নাই এমএলএ অহা নাই কোনো চাচিতা কৰা নাই চৰকাৰক কি আহ্বান জনাব চৰকাৰক এই আহ্বান মানে এইটোৱে আহ্বান জনাও মানে আমাৰ সেই নদীখন অলপ হেৰি বান চান দি দিব লাগে কলগাছিয়াৰ পৰা সৰ্বেশ আলীৰ ৰিপৰ্ট এনি ভাৰত 24